মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টোত আপোনালোকক মই দেখাইছোঁ কেইটামান গুজৰি ছাগলী। আৰু সিহঁতৰ মই বয়সৰ কথা যদি আপোনালোকক কৈ দিওঁ, এইকেইটা ছাগলী 7 মাহ 8 মাহ তেনেকুৱা হৈছে। এজনী ছাগলী 9 মাহ হৈছে ধৰক, আৰু 2-3 মাহৰ পিছত তাই প্ৰেগনেণ্ট হ'ব। ঠিক আছে, আৰু এইটো ধৰক আপোনাৰ 7 মহীয়া পোৱালি হয়। এইজনী আপোনাৰ 7 মহীয়া পোৱালি হয়, সেইজনী অলপমান বয়সত ডাঙৰ হয়। তো যদি কোনোবাই গুজৰি ছাগলীৰ কাৰণে বিচাৰি আছে বা ব্ৰিডিঙৰ কাৰণে বিচাৰি আছে, তো তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। নিশ্চয় ভাল ছাগলী পাব। ইয়াৰ ৱেডাৰ সিহঁতৰ ৱেডাৰ পূৰা মেচিং হৈ গৈছে। এতিয়া কোনো ধৰণৰ প্ৰব্লেম নাই। সিহঁতে কমচে কম মোৰ ঠাইত অহা আজি 25 দিনমান হৈ গ'ল। তো আপোনালোকে কোনো ধৰণৰ অসুবিধা নাপায়। যদি কিবা কাৰণত যদি আপোনালোকে ভাবি কি মই ছাগলী পুহিবলৈ ধৰক আপোনাৰ ৱেডাৰ মেচিং কৰাবলৈ কাৰণে মোৰ অসুবিধা হয়, তো এনেকুৱা ৱেডাৰ মেচিং কথা থকা ছাগলী ল'ব। অলপমান অহাৰ পিছত কিছুমান মানুহে মোক কয় কি ছাগলীটো ক্ষীণাইছে হেনতেন। ছাগলী এটা অহাৰ পিছত আপোনাৰ যিটো সিহঁতৰ ৱেডাৰৰ লগত খেৰখানি কৰা হয়, ৱেডাৰৰ লগত মানে সিহঁতক আমাৰ সিহঁতৰ ৱেডাৰটোৰ মাজত যিটো পাৰ্থক্য থাকে, সেই পাৰ্থক্যটোৰ কাৰণে ধৰক আপোনাৰ কিবা কিবি বেমাৰ হয়, নিমনিয়া হয়। তো সেইবিলাক প্ৰব্লেম যেতিয়া ছল্ভ হৈ যায়, লাহেকৈ ছাগলী চেহা সেইটো যেনেকৈ আপোনালোকে দেখিছে। আৰু সিহঁতে আপোনাৰ কলপাত খায়, আহঁত পাত খায়, কেতিয়াবা চাপৰ কেইটামান নহ'লে মাকৈ অলপমান দিওঁ। বৰ বেছি সিহঁতৰ হেভি ডাইট নহয়। তো আপোনালোকে যদি ভালকৈ এটা পৰিৱেশে ৰাখে, এই ছাগলীখিনি ধুনীয়াকৈ হেৰি কৰিব পাৰিব। তো এনেকুৱা ছাগলী লাগিলে মোক কণ্টেক্ট কৰিব, নিশ্চয় আপোনালোকে পাই যাব। থেংক ইউ ভিডিঅ' চাবলৈ, ধন্যবাদ, অল দ্য বেষ্ট।